কিয় মোৰটো হেচি ধৰিলে বেছিকৈ জ্ঞান সোমাব নেকি থেই সকলো সময়তে ফালতুমি কৰি নাথাকিবিচোন ইউপিএসসি এপিএসসি এক্সাম ইমান সহজ নহয় জানো তই চাগে স্মাৰ্ট আইএএছ ফাউণ্ডেশ্যনৰ কথা নাজানো বল মোৰ লগত এইখনে হৈছে স্মাৰ্ট আইএএছ ফাউণ্ডেশ্যন লাষ্ট ইয়াৰ তেওঁলোকৰ 79 জন ষ্টুডেণ্টে এপিএসসি মেইনছ ক্লিয়াৰ কৰাৰ লগতে 40 জনে অফিচাৰ ৰেংকতো সিলেক্ট হৈছে কিয় জাননে কাৰণ তেওঁলোকে প্ৰতিজন ষ্টুডেণ্টক দিয়ে লাইফ টাইম সাপোৰ্ট আনটিল देयर ফাইনেল সিলেকশ্যন ষ্টাডি মেটেৰিয়েল আৰু প্ৰেক্টিছ সেট দিয়াৰ উপৰিও এক্সামৰ আগত কৰা হয় প্ৰিলিমছ আৰু মেইনছ কোৰ্ছৰ কমপ্লিট ৰিভিজন আৰু জানো এইখনে হৈছে নৰ্থ ইষ্ট একমাত্ৰ কোচিং ইনষ্টিটিউট যাৰ পৰা ইউপিএসসিত এজন ষ্টুডেণ্টে অল ইণ্ডিয়া ৰেংক 8 পাবলৈ সক্ষম হৈছে লগতে সকলো এপিএসসি আৰু ইউপিএসসিৰ প্ৰিপাৰেচন কৰি থকা ষ্টুডেণ্টসমূহৰ বাবে বিনামূলীয়াকৈ নেশ্যনেল আৰু ইণ্টাৰনেশ্যনেল নিউজ পেপাৰৰ এনালাইচিছো তেওঁলোকৰ ইউটিউব চেনেলত প্ৰচাৰ কৰে লগতে কোৰ্ছৰ ফিজ একেবাৰে ৰিজনেবল আৰু ইনষ্টলমেণ্ট চিষ্টেমতো দিব পাৰে তেওঁলোকৰ ঠিকনা পাৰ্নিল কমপ্লেক্স জু ৰোড গুৱাহাটী